নমস্কাৰ, আসসালামু আলাইকুম। 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই স্বাগতে মোৰ কৰ্মৰত বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীসকলকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসমৰ বিভিন্ন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগলৈ যাতে আৰু ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই স্বাগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন হাইস্কুলৰ পৰা নিজকে উত্তীৰ্ণ কৰাব নোৱাৰিলে তেখেতসকলকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক দুৰ্বল নহবা, আগন্তুক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ নিজক সাজু কৰি তোলা আৰু 2-1 নম্বৰৰ কাৰণে হয়তো ৰিজাল্ট বেয়া হৈছে সেইলৈ নিজক মনোবল ভাঙিব পেলাব নালাগে, ডিপ্ৰেশ্যন ফিল কৰিব নালাগে, হাৰ্ড লেবাৰ কৰি যোৱা। আজি তাৰিখৰ পৰাই তোমালোকে অধ্যয়ন কৰি যোৱা, আগন্তুক পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা, মোৰ দৃঢ় বিশ্বাস। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত খুবেই ভাল ৰিজাল্ট কৰি দেখুৱাইছে সেইসকলৰ ঘৰত আনন্দৰ জোৱাৰ উঠিছে আৰু যিসকল শিক্ষাৰ্থীয়ে 2-1 নম্বৰৰ কাৰণে হয়তো ভাল ফলাফল কৰিবলৈ সক্ষম নহ'ল, নিজৰ আশা কৰা মতে হয়তো ফলাফল নাপাল, সেইসকল শিক্ষাৰ্থীকো অনুৰোধ জনাই আছোঁ, নিৰাশ নহবা, সময় আছে হাতত। হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী এইবোৰত ভাল ফলাফল কৰি নিজক যোগ্য কৰি তোলা, সমাজত নিজক প্ৰতিস্থাপিত কৰিবলৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা, চৰকাৰী চাকৰিৰ কাৰণে বিভিন্ন ধৰণৰ পৰীক্ষাত নিজকে উত্তীৰ্ণ কৰাব লাগিব, লগতে ইণ্টাৰভিউত পাছ কৰিব লাগিব। গতিকে তোমালোকে 2-1 নম্বৰৰ কাৰণে হয়তো ভাল ফলাফল নহ'ল সেইবুলি নিজক ডিপ্ৰেশ্যনত নাৰাখিবা। আৰু সন্মানীয় আমাৰ গাৰ্জেনসকলকো অনুৰোধ জনাব বিচাৰি আছোঁ যে আপোনাৰ হয়তো সন্তানটিয়ে 2-1 নম্বৰৰ কাৰণে হয়তো ভাল ফলাফল দেখুৱাব পৰা নাই যদিও তেখেতসকলক গালি গালাজ নাপাৰিব, মৰমৰ ছাত্ৰ ছাত্ৰীসকলক গালি গালাজ নাপাৰিব, হতাশা নকৰিব, সাহস দিবলৈ চেষ্টা কৰিব, আগলৈ যাতে ভাল ফলাফল কৰে তাৰে কামনা কৰিছোঁ।